নমস্কাৰ জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুত ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ আসাম পুলিচ 2025 অসম পুলিচৰ বাবে আহিছে এটা বহুত ইম্পৰ্টেন্ট নটিচ অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত 7 অক্টোবৰ 2025 যেহেতু আজি 7 অক্টোবৰ তাৰিখে অসম পুলিচৰ ফালৰ পৰা আহিছে এটা বহুত ইম্পৰ্টেন্ট নটিচ আৰু সেই নটিচটোত কি উল্লেখ আছে ভিডিঅ'টো যদি সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো যদি আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ' ডেসক্ৰিপচনত অসম পুলিচৰ ফালৰ পৰা যিখন অফিচিয়েল নটিচ আহিছে সেই নটিচখনৰ লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে গৈ পিনে আপোনালোকে চেক কৰি ল'ব এতিয়া অসম পুলিচৰ ফালৰ পৰা যিখন অফিচিয়েল নটিফিকেশন জাৰি কৰা হৈছে সেই নটিচখনত কি উল্লেখ আছে ভিডিঅ'টো যদি সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাম সব ভিডিঅ'টো হেকলৈকে চাই থাকিব সবৰমানে ভিসকল এটোৱে আমাৰ অসম পুলিচৰ অফিচিয়েল ৱেবসাইট ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম সমুকৈ SLPRB আসাম বুলি জনা যায় ইয়াতে আপোনালোকে দেখিছে 7/10/2025 যেহেতু আজি 7 অক্টোবৰ তাৰিখে অসম পুলিচৰ SLPRB অফিচিয়েল সাইটৰ এখন ইম্পৰ্টেন্ট নটিচ আহিছে নটিচটোত ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছতে নটিচটো ডাউনলোড হৈ গৈছে এখন ইম্পৰ্টেন্ট নটিচ অফিচ অফ দা চেয়াৰম্যান ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী ডেট 7/10/2025 তে নটিচখন আহিছে নটিচটো উল্লেখ কৰিছে দি ফাইনেল ৰিজাল্টস of the mentioned recruitment will be upload on 10 অক্টোবৰ 2025 11:30 অসম পুলিচৰ ফাইনেল ৰিজাল্ট মুকলি কৰা হ'ব অসম পুলিচৰ SLPRB assam.in ইয়াতে কোনখিনি পদৰ ৰিজাল্ট মুকলি কৰা হ'ব তাৰে তথ্যবিলাক মই আপোনালোকক জনাই দিছো এক নম্বৰতে 144 পোষ্ট অফ সাব ইন্সপেক্টৰ UBN আসাম পুলিচ 7 পোষ্ট অফ সাব ইন্সপেক্টৰ অফ আসাম পুলিচ কমিউনিকেশনস APRO 51 posts of sub-inspector AB for Assam Commando Battalion, 1 post assistant deputy controller, tapa 164 posts of constable AB for Assam Commando Battalion, যেখিনি অসম পুলিচৰ কমান্ডো বেটালিয়নৰ পদ আছিল কনস্টেবল 164 হে পদ বিলাকৰ ৰিজাল্ট মুকলি কৰা হ'ব তাপা নেক্সট যেখিনি আপোনালোকৰ গেট 4 ভ্যাকেন্সি আছিল যেনে কুক আছিল বাৰবাৰ আছিল ওয়াটাৰ কেৰিয়াৰ আছিল ধুবি আছিল কুবলাৰ আছিল আসাম পুলিচ কুক আছিল ওয়াটাৰ কেৰিয়াৰ আছিল ধুবি আছে বাৰবাৰ আছে প্লম্বাৰ আছে হেখিনি পদৰো আপোনালোকৰ 10 অক্টোবৰ তাৰিখে মুকলি কৰা হ'ব তাৰে আৰু নেক্সট সাফাই কৰ্মচাৰী ভ্যাকেন্সি আছিল সাফাই কৰ্মচাৰী ভ্যাকেন্সি ৰিজাল্ট মুকলি কৰা হ'ব আৰু লগতে 10টা পোষ্ট আছিল কুক মানে SDRF ৰ ফায়াৰ ইমাৰ্জেন্সি ভ্যাকেন্সি আছিল হে পদ বিলাকৰ ৰিজাল্ট মুকলি কৰা হ'ব অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত 10 অক্টোবৰ 2025 11:30 তাতে আপোনালোকৰ উল্লেখ কৰিছে যে দি ডেট অফ এনাউন্সমেন্ট অফ ফাইনেল ৰিজাল্ট অফ কনস্টেবল ABN UB মানে অসম পুলিচৰ ABN UB কনস্টেবলৰ ডেট এনাউন্স কৰা হ'ব অসম পুলিচৰ SLPRB অফিচিয়েল সাইটত খুব কম দিনৰ ভিতৰতে আপোনালোকে চিন্তা কৰিব কাৰণ নাই এতিয়া যিখিনি আপোনালোকৰ পদৰ ৰিজাল্ট মুকলি কৰা হ'ব এখিনি আপোনালোকৰ মুকলি কৰা হ'ব 10 অক্টোবৰ 2025 কিন্তু অসম পুলিচৰ ABN UB কনস্টেবল 3945 টা পদৰ ৰিজাল্ট কিন্তু 10 অক্টোবৰ তাৰিখে দিয়া নহয় এটো আপোনালোকৰ ৰিজাল্ট এনাউন্সমেন্ট কৰা হ'ব মানে ৰিজাল্ট ডেটটো এনাউন্সমেন্ট কৰা হ'ব কোনটো ডেটৰ ৰিজাল্ট মুকলি কৰা হ'ব তাৰে আগতে এখন নটিচ আহিব সেই নটিচখনতে উল্লেখ থাকিব চিন্তা কৰিব কোনো কাৰণ নাই অক্টোবৰ মাহতে অসম পুলিচৰ ABN UB কনস্টেবলৰ ৰিজাল্ট আপোনালোকে পাই যাব বাকি পদবিলাকৰ ৰিজাল্ট আপোনালোকে 10 অক্টোবৰ 2025 11:30 আপোনালোকে ৰিজাল্ট পাই যাব এটোৱে অসম পুলিচৰ ফালৰ পৰা আহিছে ইম্পৰ্টেন্ট নটিচ 7 অক্টোবৰ 2025 যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ